ধুবুৰী জিলাৰ দক্ষিণপাৰ ফকীৰগঞ্জ নামাচালাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ভয়ংকৰ গৰাখহনীয়াই নিৰ্দয় হৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। দক্ষিণ হালমৰাৰ ফকীৰগঞ্জ নামাচালাত ভয়ংকৰ গৰাখহনীয়াৰ ফলত আতংকিত হৈ পৰিছে নামাচালাৰ সাধাৰণ ৰাইজ। এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি শেষ কৰি পেলোৱাৰ লগতে আবাদী মাটিখিনি নদীৰ বুকুত জাহ যোৱাত মূৰে কপালে হাত দিব লগা হৈছে কৃষকে। নিমিষতে ভাঙি তছনছ হৈ গ'ল 140টা পৰিয়ালৰ ঘৰ দুৱাৰ। ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত নদীৰ বুকুত জাহ যোৱাত স্থানান্তৰ কৰিবলগীয়া হৈছে। কিছুমান দুখীয়া পৰিয়ালে ৰাস্তাৰ দাঁতিত প্ৰচণ্ড গৰমৰ মাজত ল'ৰা ছোৱালী লৈ কোনোমতে দিন কটাবলগীয়া হৈছে। প্ৰায় হেজাৰ হেজাৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। লগতে দুখনকৈ চৰকাৰী বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰি স্থানান্তৰ কৰিবলগীয়া হৈছে। স্থানীয় বিধায়ক আৰু নিৰ্বাচিত সাংসদে এতিয়ালৈকে ফকীৰগঞ্জ নামাচালাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ বুজ লোৱা নাই। বৰ্তমান সাধাৰণ ৰাইজে আস্থা হেৰুৱাই পেলাইছে প্ৰতিনিধিৰ ওপৰত। লগতে স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে অতি সোনকালে যাতে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ কাৰণে অনুৰোধ জনাই স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট তামাম মিডিয়া। হয় আৰু আমাৰ এই অঞ্চলত যেটো গৰাখহনীয়াৰ অৱস্থা কবলত পৰছো, চৰকাৰক অনুৰোধ কৰছো এই আহক চাওক, অলপ চাই দেখক কেনেকুৱা অৱস্থাত আপোনাৰ পাব্লিক আছে, আপোনাৰ ৰাইজ আছে, আপোনালোকে চাওক। চৰকাৰৰ পৰা যদি কিবা চাৰ্কেলৰ পৰা মানুহ আহে সেইফালেদি যায়, সেইফালেদি গৈ থাকে। আমাৰ লোকৰ এই তামচা দেখি সেইবিলাকে গৈ থাকে। আমালোকৰ এতিয়া বৰ্তমানে পৰিস্থিতি যেটো হৈছে প্ৰায় 100-150 মান ঘৰ এতিয়া গৰাখহনীয়াৰ কবলত পৰি গৈছে, ব্ৰহ্মপুত্ৰৰ জাহ গৈছে। আৰু আমাৰ এই কৃষি আমালোকে আচলতে কৃষি মানুহ, ইমান কঠীয়া ৰোৱা ধান গাড়িছে, ইমান চালি ধান গাড়িছে, সেইবিলাক নদীৰ ব্ৰহ্মপুত্ৰ নদী জাহ গৈছে। তো চৰকাৰৰ পৰা আমি অনুৰোধ, চৰকাৰৰ ইয়াৰ যি স্থানীয় বিধায়ক ইয়াৰে পৰা আমাৰ স্থানীয় বিধায়কো অহা নাই, আমাৰ সংসদ অহা নাই, আমাৰ এনে এক সংসদে হয়তো কিছু মানুহ পাঠাইছে বা ই কৰিছে, এই অলপমান চাইছে আৰু কি। তো আচলতে প্ৰশাসনীয় বিভাগৰ পৰা ডিচিও অহা নাই। এনেও দুৰৱস্থাৰ মতে মানুহ পৰি আছে, চাবলৈ অহা উচিত আছিল। কি বাদ দিয়ে কিবা নিদিয়ে সেইটো বেলেগ কথা। তো আমি চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাওঁ এইটো যে অতি সোনকালে আমাৰ এই অঞ্চলৰ বৰ্তমানে যে 200-300 মান ঘৰ পৰিয়ালৰ ঘৰ সন্মুখত কবলৰ সন্মুখতে এই ব্ৰহ্মপুত্ৰৰ কবলত পৰি আছে। সন্মুখত এসপ্তাহ-2 সপ্তাহৰ ভিতৰত কি হ'ব এইটো আল্লাহে জানে। তো আমি অনুৰোধ কৰি যাতে পাৰ্মানেণ্ট কিবা একটা ব্যৱস্থা যদি চৰকাৰৰ পৰা কৰি দিয়ে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তিনি আমাদের ওপৰত অলপ নজৰ করুক, আমার লোকের ওপৰত কিবা অলপ সাহায্য করুক। আমালোকে কি অবস্থাত আছো আমি অনুরোধ করছো যাতে আমার মাননীয় মুখ্যমন্ত্রী এই দিকে নজর করে, ডিসিক কয় বা কাক কয় দিয়ে পঠাই দি এইবিলাক বুঝ লয়। আর বর্তমানে যেটা বীমা যোজনা চলিছে, আপাতত এই মানুহখিনির অতি সোনকালে বীমা যোজনা দিয়ে কিছু হেল্প করিলেও অনেক হেল্প হব, আমাদের উপকার হব। বর্তমানে গাড়ি ভাড়া নাই, কোনো কিছু নাই, খোয়ার বস্তু নাই, কোনো কিছু নাই। বর্তমানে এই পরিস্থিতি আছো। তো আমি অনুরোধ রাখছি এই সাংবাদিকৰ জৰিয়তে তিনালোকৰ জৰিয়তে তিনাৰে কি কিমান কষ্ট কৰি আছে ৰ'দত, আমালোকৰ মাজে ঘূৰি ঘূৰি চাই কি কষ্ট কৰি আছে, এই কষ্টবিলাক অলপ লাঘৱ যাতে হয় সেই ব্যৱস্থা চৰকাৰে কৰাৰ জন্য আমি অনুৰোধ ৰাখিম।